আপোনালোকে নিশ্চয় জানে যে ইউনাইটেড বেংক অফ ইণ্ডিয়া আৰু অৰিয়েণ্টেল বেংক অফ কমাৰ্চ UBI আৰু OBC বেংক লগ হৈ পাঞ্জাৱ নেশ্যনেল বেংক হ'ল অৰ্থাৎ PNB হ'ল। UBI আৰু OBC বেংক লগ হৈ পাঞ্জাৱ নেশ্যনেল বেংক হ'ল যদিও কিছুমান তথ্য বা ডাটা চেঞ্জ হৈছে। সেই তথ্যসমূহৰ বিষয়ে আজি এই ভিডিঅ'টিত আলোচনা কৰা হ'ব। আপোনালোকে চাই আছে BTalk ইউটিউব চেনেল। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যেতিয়া ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ ৱেবছাইটটো খোলোঁ এনেকৈ দেখুৱাই প্ৰচিড টু UBI, প্ৰচিড টু PNB। এতিয়া আপুনি ইয়াৰ পৰা ডাইৰেক্ট PNB লৈ যাব পাৰে বা UBIত যাব থাকিব পাৰে, সেইটো ছিষ্টেম ইয়াত দিছে। প্ৰচিড টু PNBত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাক ডাইৰেক্ট ৰিডাইৰেক্ট কৰি PNB ৱেবছাইটলৈ লৈ যাব। আকৌ আপুনি ইয়াৰ ওপৰত থকা OBC UBI সেই তাতো গৈ আপুনি তাত ৰিডাইৰেক্ট কৰি যাব পাৰে সেই ৱেবছাইটলৈ। প্ৰচিড টু UBI, প্ৰচিড টু PNB। প্ৰচিড টু UBI। অৰিয়েণ্টেল বেংক অফ কমাৰ্চৰ ৱেবছাইটটো এনেকৈ, আকৌ ইউনাইটেড বেংক অফ ইণ্ডিয়া ৱেবছাইটো এনেকৈ ওলায়। আনহাতে পাঞ্জাৱ নেশ্যনেল বেংকৰ ৱেবছাইটটো এনেকৈ ওলাব। ইয়াতে আপুনি চাব পাৰে কি কি আছে সুবিধা, কি কি দিছে অপশ্যন, সেইখিনি নিজে চাই ল'ব পাৰে ইয়াত। এতিয়া আমি চাম ইউনাইটেড বেংক অফ ইণ্ডিয়া আৰু অৰিয়েণ্টেল বেংক অফ কমাৰ্চ PNBৰ লগত মাৰ্জ কৰাৰ পিছত কি কি সলনি হৈছে। ইউনাইটেড বেংক অফ ইণ্ডিয়া আৰু অৰিয়েণ্টেল বেংক অফ কমাৰ্চ দুইটা পাঞ্জাৱ নেশ্যনেল বেংকৰ লগত মাৰ্জ কৰিছে। আপোনালোকে নিশ্চয় সেইটো জানিছে বা ইতিমধ্যে জানিব পাৰিছে যে দুইটা বেংক পাঞ্জাৱ নেশ্যনেল বেংকৰ লগত লগ কৰি দিছে। এতিয়া ইয়াত আমাৰ কি হয়, একাউণ্ট নাম্বাৰখিনি চেঞ্জ হোৱাত অৰিয়েণ্টেল বেংকেই হওক বা ইউনাইটেড বেংক অফ ইণ্ডিয়াই হওক, IFSC কোড চেঞ্জ হৈছে, মাইক্ৰ' কোড চেঞ্জ হৈছে, আকৌ কাষ্টমাৰ ID ন' চেঞ্জ বাট চেঞ্জ, মানে কাষ্টমাৰ ID অলপ সলনি হৈছে। IFSC কোডৰ কাৰণে যিটো বেংকৰ এটা কোড থাকে, প্ৰত্যেক ব্ৰাঞ্চৰ এটা কোড থাকে। এতিয়া ইউনাইটেড বেংকৰ আগৰ যিটো কোড আছিলে বেংকৰ, সেই কোডত আগত আপুনি PUNB টাইপ কৰি বা লিখি বাকীখিনি ব্ৰাঞ্চৰ কোডটো লিখিলেই IFSC কোড হৈ যাব। এইটো হৈছে ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ। PUNB মানে পাঞ্জাৱ নেশ্যনেল বেংক। PUNB আৰু ব্ৰাঞ্চৰ যিটো ব্ৰাঞ্চ আছে ব্ৰাঞ্চৰ কোডটো PUNB লিখাৰ পিছত কোডটো লিখিব। লিখাৰ লগে লগে সেই বেংকৰ IFSC কোড সেইটো হৈ যাব। এতিয়া উদাহৰণস্বৰূপে মই এটা দেখুৱাই দিছোঁ। PUNB ব্ৰাঞ্চ কোড এটা 0207620। আকৌ মাইক্ৰ' কোডটো চেঞ্জ হৈছে, কাষ্টমাৰ ID ন' চেঞ্জ বাট চেঞ্জ। এতিয়া ইউনাইটেড বেংক হওক বা অৰিয়েণ্টেল বেংকেই হওক, আগৰ যিটো CIF ID বা যিটো কাষ্টমাৰ ID আছিল সেইটোৰ আগত কেৱল অৰিয়েণ্টেল বেংক হ'লে কেৱল তাত O লিখিব লাগিব বা O লগাব লাগিব, আৰু যদি ইউনাইটেড বেংক অফ ইণ্ডিয়া হয় তেন্তে সেই আগৰ কাষ্টমাৰ ID বা CIF ID আগত U লিখিব লাগিব, বাকী কাষ্টমাৰ IDখিনি একেই থাকিব। সেইকাৰণে ন' চেঞ্জ বাট চেঞ্জ বুলি ধৰা হৈছে। খালি অৰিয়েণ্টেল বেংকৰ আগত O হ'ব আৰু ইউনাইটেড বেংকৰ আগত U হ'ব। যদি ধৰোঁ 1 2 3 4 5 ধৰি লৈছোঁ, যদি অৰিয়েণ্টেল বেংকৰ এটাৰ বা CIF ID বা কাষ্টমাৰ ID যদি 1 2 3 4 5 হয়, তেন্তে অৰিয়েণ্টেল বেংকৰ নতুন কাষ্টমাৰ ID বা CIF ID হৈ যাব O1 2 3 4 5। ঠিক তেনেকৈ ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ কাষ্টমাৰ ID বা CIF IDটো এনেকৈ হ'ব। যদি 1 2 3 4 5 থাকে তেন্তে তাৰ আগত কি হ'ব, ইউটো লগাই 1 2 3 4 5 লিখিলেই কাষ্টমাৰ ID হৈ যাব বা CIF ID হৈ যাব। বৰ্তমানলৈকে এইখিনিয়ে চেঞ্জ হৈছে, হয়তো আৰু পিছলৈ আপডেট হ'ব পাৰে। মই যেতিয়া ভিডিঅ'টো বনাই আছোঁ তেতিয়া এইখিনিয়ে চেঞ্জ হৈছে, হয়তো পিছলৈ আৰু আপডেট হৈ যাব পাৰে। যদি আগৰ আপোনালোকে কাষ্টমাৰ IDটো টাইপ কৰি থাকে বা কাষ্টমাৰ ID হেৰি কৰি থাকে তেন্তে সেইটো নল'ব। মাইগ্ৰেশ্যন কাম চলি আছে, কমপ্লিট হোৱাগৈ নাই এতিয়াও। আকৌ
ভীম UPI হওক বা গুগল পে' যিসকলে ইউজ কৰি আছে তেখেতসকলে IFC কোডৰ ঠাইত ঠিক তেনেকৈ IFC কোডটো লগাব লাগিব। আকৌ PNB One এপটো ইউজ কৰিব লাগিব নেট বেংকিং এপৰ কাৰণে, ইণ্টাৰনেট বেংকিং এপৰ কাৰণে PNB One এপ ইউজ কৰিব লাগিব। UBI হওক বা OBC হওক, তাত অ'পেন কৰাৰ লগে লগে দুইটা অপশ্যন থাকে, UBI অপশ্যনো থাকিব, OBC অপশ্যনো থাকে। তাৰপিছত আহিছে ইণ্টাৰনেট বেংকিং বা নেট বেংকিং। এতিয়া পাঞ্জাৱ নেশ্যনেল বেংকেই হ'ব। বৰ্তমানলৈকে আপডেট এইখিনিয়েই, হয়তো আকৌ পিছত চেঞ্জ হ'ব পাৰে বা আপডেট হ'ব পাৰে। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব।